আজি মই 5টা লেসন প্ল্যান লৈ আহিছোঁ। আজিৰ ভিডিঅ'খন সেইসকলৰ বাবে ইম্পৰ্টেণ্ট হ'ব যিসকলে DLED বা BEd কৰি আছে, কিয়নো লেসন প্ল্যান হৈছে DLED আৰু BEdৰ বাবে ভেৰি ইম্পৰ্টেণ্ট এটা পাৰ্ট হয়। ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ আগত লেসন প্ল্যান নিশ্চয় জানিবই লাগিব, আৰু যেহেতু কলেজৰ পৰা DLEDৰ ছাত্ৰ ছাত্ৰীক লিখিব দিয়া হয় লেসন প্ল্যান, সেইকাৰণে সেই ছাত্ৰ ছাত্ৰীৰ সুবিধা অৰ্থে মই আজি 5টা লেসন প্ল্যান লৈ আহিছোঁ। আজিৰ লেসন প্ল্যান হ'ব LP স্কুলৰ ছাত্ৰ ছাত্ৰীৰ বাবে ক্লাছ 5, 4, 3, বিশেষকৈ যিসকলে মেথটো চুজ কৰিছে ছাবজেক্ট, সেইসকলৰ বাবে ভেৰি ইম্পৰ্টেণ্ট হয়। অৰ্থাৎ আজিৰ এই 5টা লেসন প্ল্যান মেথছৰ ওপৰত হ'ব। লেসন প্ল্যান প্ৰথম যিটো মই দেখাই আছোঁ, প্ৰথমে কি কৰিব লাগিব, তথ্য চিনাক্তকৰণ, আইডেণ্টিফিকেশ্যন অফ ডাটা। তো ইয়াতে প্ৰথমে কি কৰিব, বিদ্যালয়ৰ নাম, শ্ৰেণী, মুঠ শিক্ষাৰ্থী, গড় বয়স আৰু সময় তাৰিখ, এইখিনি বাওঁফালে দি দিব আৰু সোঁফালে দিব পাঠ্যপুথিৰ নাম আৰু পাঠৰ নাম আৰু পাঠ নং কিমান আছিল আৰু শিক্ষকৰ নাম। শিক্ষকৰ নাম মানে যিয়ে পঢ়াব তাৰ নাম লিখি দিলে হ'ব, আৰু ইয়াৰটো দি দিব। তাৰপিছত কি কৰিব, উদ্দেশ্য, অবজেক্টিভছ। তো ইয়াৰ দুটা ভাগ আছে, এটা হৈছে কি সাধাৰণ উদ্দেশ্য হয়, আৰু এটা হৈছে কি বিশেষ উদ্দেশ্য। সাধাৰণ উদ্দেশ্যৰ ভিতৰত কি হ'ব, আমি ইয়াতে 4টা পইণ্ট দি দিছোঁ। তাৰপিছত দিয়া হৈছে বিশেষ উদ্দেশ্য, ইয়াতে 4টা পইণ্ট দিয়া হৈছে। তাৰপিছত টিচিং এইডছ, TLM নিশ্চয় লাগিব। TLM ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ আগত TLM নিশ্চয় ৰেডি কৰি লৈ যাব লাগিব। এতিয়া হ'ব ইন্ট্ৰডাকশ্যন, অৰ্থাৎ প্ৰস্তাৱনা। এনেদৰে ঘৰ বনাই দিব, তাৰপিছত স্তৰটো দি দিব, আৰু পূৰ্বজ্ঞান, অনুমান আৰু শিক্ষকৰ কাৰ্যাৱলী কি হ'ব আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী। তো এইখিনি দিয়াৰ পিছত ভালদৰে চাই ল'ব কি লিখা হৈছে, সুন্দৰকৈ লিখা আছে। এজ ইট ইজ এনেকৈ লিখি দিব, যেনেকুৱা আছে তেনেকৈ লিখি দিলেই হৈ যাব। ইয়াতে কমপ্লিট হৈ গ'ল। প্ৰথমে পূৰ্বজ্ঞান, অনুমান কৰাৰ কাৰণে কেইটামান প্ৰশ্ন সোধা হৈছে। ইন্ট্ৰডাকশ্যন যিটো সেইটো শেষ হোৱা নাই। ইয়াতে আকৌ ঘৰ বনাই দিছোঁ, ছেম এজ ইট ইজ হয়, আগৰ পেজৰ নিচিনাই হয়। এতিয়া যিটো পাঠটো, কোনটো পাঠ পঢ়াম সেই পাঠটো ঘোষণা কৰিব লাগিব, আৰু এইখিনিতে পাঠ ঘোষণা লৈ আগবাঢ়ি গৈছোঁ। পাঠ ঘোষণা এনেকৈ লিখি দিব, সুন্দৰকৈ লিখি দিব কোনটো পাঠ পঢ়োৱা হ'ব আজি। এইটো পেজত পাব প্ৰেজেণ্টেশ্যন, অৰ্থাৎ উপস্থাপনৰ পৰা এনেকৈ সুন্দৰকৈ ঘৰ বনাই ল'ব। তাৰপিছত স্তৰকেইটা দি দিব, স্তৰ, তাৰপিছত শিক্ষাবিন্দু আৰু বিশেষ উদ্দেশ্য কি আছিল, তাৰপিছত শিক্ষকৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী আৰু আকাংক্ষিত ফলাফল। এনেকৈ সুন্দৰকৈ উপস্থাপন হৈ গ'ল। তাৰপিছত যদি এটা পেজত কমপ্লিট নহয় আৰু এটা পেজ ল'ব লাগিব। তো ইয়াতে ছেম একেদৰে দাগ টানি লোৱা হৈছে, ঘৰ বনাই লোৱা হৈছে আৰু লিখা হৈছে, আৰু প্ৰশ্নকেইটা কৰা হৈছে। মানে ইমানখিনি সময় ছাত্ৰ ছাত্ৰীক কি পঢ়োৱা হৈছে সেইখিনিৰ ওপৰতে কেইটামান প্ৰশ্ন সোধা হৈছে, আৰু উত্তৰবিলাক দি দিব। কিয়নো যিহেতু ছাত্ৰ ছাত্ৰীক আমি শিকাইছোঁ, কি শিকিলে তাৰ নিশ্চয় উত্তৰবিলাক দিব পাৰিব, সেইকাৰণে উত্তৰবিলাক দি দিয়া হৈছে। আৰু এই প্ৰয়োগ কৰিব পাৰিছেনে নাই, মনত আছেনে নাই, বিশ্লেষণ কৰিব পাৰিছেনে নাই, যদি পাৰিছে এনেকৈ লিখি দিব। এতিয়া আহিছোঁ কনক্লুজন, অৰ্থাৎ সামৰণি। ইয়াতে এনেকৈ 3টা ঘৰ বনাই দিব, এটা থাকিব স্তৰ আৰু শিক্ষকৰ কাৰ্যাৱলী, তাৰপিছত শিক্ষাৰ্থীৰ কাৰ্যাৱলী, আৰু সামৰণিত কি থাকিব, গৃহকাৰ্য দিব নাপাহৰিব। গৃহকাৰ্য মই কেইটামান প্ৰশ্ন দি দিছোঁ, এনেকৈ তোমালোকে দি দিব সুন্দৰকৈ, আৰু অন্তিম শেষত শিক্ষকে সকলো সামগ্ৰী লৈ ধন্যবাদ জনাই বিদায় ল'ব। এতিয়া আমি 2 নম্বৰ যিটো লেসন প্ল্যান আছে সেইটো চোৱা। 2 নম্বৰ লেসন প্ল্যান এইটো লোৱা হৈছে। প্ৰথম একেই হয় লেসন প্ল্যানৰ নিয়ম, প্ৰত্যেকটো লেসন প্ল্যান একেই হ'ব, কিন্তু মই কোনটো পাৰ্ট লৈছোঁ সেইটো ইম্পৰ্টেণ্ট কথা হয়। ইয়াতে যিহেতু আমি এইটো মেথছ হয় নে নাই, পাৰ্টৰ নাম হৈছে বিয়োগৰ ওপৰত লোৱা হৈছে, আৰু পাৰ্ট নং 0.5, আৰু শ্ৰেণীটো আছিল 3য় শ্ৰেণীৰ। তোমালোকে মিলাই চাবা, এইবিলাক পাৰ্ট নিশ্চয় আছে। তাৰপিছত হৈছে উদ্দেশ্য, অৰ্থাৎ সাধাৰণ উদ্দেশ্য। এই কেইটামান 5টামান পইণ্ট দিয়া হৈছে, তোমালোকে যেনেকুৱা আছে তেনেকৈ লিখি দিবা। তাৰপিছত আহিছে বিশেষ উদ্দেশ্য, ইয়াতেও 4টামান পইণ্ট দিয়া হৈছে, লিখি দিবা। ধুনীয়াকৈ যেনেকুৱা আছে তেনেকৈ লিখি দিলে হৈ যাব।
তাৰপিছত টিচিং এইডছ যেনেকুৱা আছে তেনেকুৱাই লিখিবা। সাধাৰণ সঁজুলি একেই থাকে, পাঠ্যপুথি, চক, ডাষ্টাৰ, পইণ্টাৰ এইবিলাক থাকিবই, কমন হয়। আৰু বিশেষ সঁজুলি যদি তুমি বেলেগ কিবা ব্যৱহাৰ কৰা সেইবিলাক নাম দি দিবা। যদি চাৰ্ট ব্যৱহাৰ কৰা, TLM, তুমি যি TLM ব্যৱহাৰ কৰিছা সেইবিলাক দি দিবা। এইটো হৈছে কি বিশেষ সঁজুলি। এতিয়া আহিছোঁ ইন্ট্ৰডাকশ্যন অৰ্থাৎ প্ৰস্তাৱনা। অৰ্থাৎ ইয়াতেও ছেম একে হয়, ঘৰবিলাক ছেম হ'ব। 4টামান ঘৰ বনাইছোঁ। ইয়াতে স্তৰ আছে, পূৰ্বজ্ঞান, অনুমান, শিক্ষকৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী। প্ৰথমে যিহেতু পূৰ্বজ্ঞান অনুমান কৰোঁতে কেইটামান প্ৰশ্ন কৰিব লাগিব, হয় না নাই? সকলোৱে জানো আমি যে প্ৰশ্ন সুধিব লাগিব, তেতিয়াহে আমি গম পাম সেই ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থীয়ে কি জানে, আগৰ পৰাই কি জানে। তো কেইটামান প্ৰশ্ন কৰা হৈছে, ইয়াতে মই 5টা প্ৰশ্ন কৰিছোঁ আৰু উত্তৰবিলাক দি দিছোঁ। এতিয়া আমি যেনেকুৱা আছে তেনেকুৱা লিখি দিব আৰু পাঠ ঘোষণা। এতিয়া পাঠ ঘোষণালৈ আগবাঢ়িছোঁ। এতিয়া হৈছে প্ৰেজেণ্টেশ্যন। ইম্পৰ্টেণ্ট হয় উপস্থাপন। এজন শিক্ষকে কেনেদৰে উপস্থাপন কৰিলে ছাত্ৰ ছাত্ৰীৰ আগত, তো সেইখিনি লিখা হ'ব। অৰ্থাৎ ইয়াতে ঘৰ থাকিব 6টা, অৰ্থাৎ স্তৰ, শিক্ষাবিন্দু, বিশেষ উদ্দেশ্য আৰু শিক্ষকৰ কাৰ্যাৱলী, শিক্ষাৰ্থীৰ কাৰ্যাৱলী আৰু আকাংক্ষিত ফলাফল। সুন্দৰকৈ ধুনীয়াকৈ যেনেকৈ লিখা আছে। তুমি যদি বেলেগ ধৰণে লিখিব বিচৰা ছিষ্টেমটো একে হ'ব, ঘৰবিলাক একে হ'ব। যদি তুমি বেলেগকৈ উপস্থাপন কৰিব বিচৰা তুমি লিখিব পাৰা। এতিয়া নেক্সট পেজত কি আছে, সেইটো যিহেতু কমপ্লিট হোৱা নাছিল, প্ৰেজেণ্টেশ্যন আমাৰ কমপ্লিট হোৱা নাছিল, সেইকাৰণে আমি ইয়াতেও আকৌ কৰিছোঁ এটা পেজ। এতিয়া কিমানখিনি বুজি পালে ছাত্ৰ ছাত্ৰীয়ে বা শিক্ষাৰ্থীয়ে কিমানখিনি বুজি পালে তাৰ ওপৰত আমি কেইটামান প্ৰশ্ন কৰিছোঁ ছাত্ৰ ছাত্ৰীক। আৰু এইকেইটা প্ৰশ্ন ইয়াতে সুন্দৰকৈ দিয়া আছে। 4টা প্ৰশ্ন কৰা হৈছে আৰু ছাত্ৰ ছাত্ৰীয়ে উত্তৰ দিব পাৰিছে, লিখা হৈছে। কনক্লুজন অৰ্থাৎ সামৰণি। সামৰণিত 3টা ঘৰ বনাই ল'ব, স্তৰ, শিক্ষকৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী। গৃহ কাৰ্য কেইটামান দি দিছোঁ। 3 নম্বৰ লেচন প্লেনটো কি আছিল, 3য় শ্ৰেণীৰ আছিল। 3য় শ্ৰেণীৰ হয় আৰু পাঠটোৰ নাম আছিল যোগ। ইয়াৰ আগতো হৈছিল বিয়োগ, এতিয়া আহিছোঁ যোগৰ ওপৰত। 3য় শ্ৰেণীত যিহেতু হয়, পাঠ নং 04 হয়। আৰু ছেম একেদৰে ইয়াতে অবজেক্টিভছ যিটো উদ্দেশ্য আছে, সাধাৰণ উদ্দেশ্যটো আমি ইয়াতে 4টা পইণ্ট দি দিছোঁ। তাৰপিছত হৈছে বিশেষ উদ্দেশ্য, ইয়াতেও 4টা পইণ্ট দিয়া হৈছে, লিখি দিবা যেনেকুৱা আছে। আৰু টিচিং এইডছ। ইন্ট্ৰডাকশ্যন অৰ্থাৎ প্ৰস্তাৱনাত এনেকৈ ঘৰ বনাই দিছোঁ, স্তৰ, পূৰ্বজ্ঞান, অনুমান, শিক্ষকৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী। চোৱা এই 3টা প্ৰশ্ন দিয়া আছে। তাৰপিছত যিহেতু কমপ্লিট হোৱা নাছিল সেইকাৰণে আৰু এটা পেজ লোৱা হৈছে। এতিয়া আমি পাঠ ঘোষণা কৰি দিম, কোনটো পাঠ পঢ়োৱা হ'ব। এতিয়া আহিছোঁ উপস্থাপন অৰ্থাৎ প্ৰেজেণ্টেশ্যন, শিক্ষকৰ কাৰ্যাৱলী আৰু শিক্ষাৰ্থীৰ কাৰ্যাৱলী, আকাংক্ষিত ফলাফল। তোমালোকে ভিডিঅ'খন পজ কৰি ৰখাই লিখিব পাৰিবা। যেনেকুৱা মই লিখিছোঁ ঠিক একেদৰে তোমালোকেও লিখিব পাৰিবা। ইয়াৰ কাৰণে মোৰ আৰু এটা পেজ লাগিছে, সেইটো লোৱা হৈছে। ছেম একেই হয়, তোমালোকে জাষ্ট লিখাবিলাক চাবা। এতিয়া হৈছে সামৰণিত ছেম একেই হ'ব, মই ওপৰত অলপ উঠাই লৈছোঁ। এতিয়া আহিছোঁ 4 নম্বৰটো লেচন প্লেন। এইটো হৈছে শ্ৰেণী হৈছে 5ম শ্ৰেণী আৰু পাঠটোৰ নাম হৈছে সংখ্যা আৰু প্ৰক্ৰিয়া, যিটো প্ৰথমটো পাঠ হয়, পাঠ নং 01। এইটো 5ম শ্ৰেণীৰ হয়। বাকী লিখাবিলাক ছেম হ'ব, সাধাৰণ উদ্দেশ্য। তাৰপিছত আহিছোঁ বিশেষ উদ্দেশ্য আৰু টিচিং এইডছ। তাৰপিছত আহিছোঁ ইন্ট্ৰডাকশ্যনত যেনেকুৱা আছে চাই লোৱা। পাঠটো ঘোষণা কৰা হৈছে, হয় পাঠ ঘোষণা কৰা হৈছে। এতিয়া আহিছোঁ প্ৰেজেণ্টেশ্যন, উপস্থাপন। চোৱা শিক্ষাবিন্দু, বিশেষ উদ্দেশ্য গোটেইখিনি একেই হ'ব। এইবিলাক যিবিলাক ঘৰ বনাইছোঁ গোটেইখিনি একেই হ'ব। এইটো হৈ গ'ল, এইখিনি হৈ গ'ল, লিখি লৈছা নিশ্চয়। আৰু এটা পেজ লাগিছে, এইটোত চাগে বেছি পেজ লাগিছে। আৰু উত্তৰবিলাক ইফালে দিয়া হৈছে, শিক্ষাৰ্থীৰ কাৰ্যাৱলী মানে শিক্ষাৰ্থীয়ে কি ৰেছপন্স দিলে। তাৰপিছত আহিছোঁ সামৰণিত যেনেকুৱা আছে তেনেকুৱাই লিখিবা। এতিয়া আহিছোঁ আজিৰ অন্তিমটো লেচন প্লেন। যিহেতু মই 5টা লেচন প্লেনৰ কথা কৈ আছিলোঁ, সেইটো শ্ৰেণী হৈছে 5ম শ্ৰেণী হ'ব আৰু পাঠটোৰ নাম হৈছে কোণ, এংগেল। অৰ্থাৎ পাঠ নং হৈছে 02। ইয়াতে সাধাৰণ উদ্দেশ্য বেছি দিয়া হোৱা নাই, 3টা দিয়া হৈছে আৰু বিশেষ উদ্দেশ্য 3টা দিয়া হৈছে।
আৰু টিচিং এইডছ তাৰপিছত হৈছে প্ৰস্তাৱনাত যেনেকুৱা আছে তেনেকুৱাই লিখিবা। আমি ইয়াতে 3টা প্ৰশ্ন কৰিছোঁ। চাওঁ এইফালে আৰু প্ৰশ্ন থাকিব পাৰে। হয়, এইফালে আৰু 2টামান প্ৰশ্ন আছে। এটা প্ৰশ্ন আছে, 4টা প্ৰশ্ন কৰা হৈছিল। ইয়াতে পাঠ ঘোষণা কৰি ইয়াতে কোৱা হৈছে আজি কি পঢ়োৱা হ'ব সেই পাঠটোৰ নাম লিখি দিয়া হৈছে। এতিয়া উপস্থাপন কৰা হৈছে, যেনেকুৱা কৰা হৈছে ছেম তেনেকুৱাই লিখিবলৈ চেষ্টা কৰিবা। এনেকুৱাকৈ উপস্থাপন কৰিব লাগিব। আকৌ আৰু এটা পেজ লাগিছে, এইটো চাগে অলপ বেছি পেজ লাগিব, যিহেতু অলপ ভালদৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে, সেইকাৰণে অলপ পেজটো নিশ্চয় বেছি যাব। হয়, এইখিনি নিশ্চয় দেখা গৈ আছে। কেইটামান প্ৰশ্ন কৰা হৈছে, ছাত্ৰ ছাত্ৰীয়ে বা শিক্ষাৰ্থীয়ে কিমান বুজি পালে তাৰ ওপৰত কেইটামান প্ৰশ্ন কৰা হ'ল। আমি অলপ ওপৰত উঠাই লৈছোঁ যাতে তোমালোকে ভালদৰে দেখা পোৱা। এতিয়া আহিছোঁ কনক্লুজন অৰ্থাৎ সামৰণি। গৃহকাৰ্য দিব লাগিব, যিহেতু সামৰণি, সেইকাৰণে ইয়াতে মই 5টা প্ৰশ্ন দিয়া হৈছিল ছাত্ৰ ছাত্ৰীক। আৰু শেষত লিখিবা এনেকুৱাকৈ অন্তিমখনৰ শিক্ষকজনে নিজৰ সকলো সামগ্ৰী লৈ বিদ্যালয়ৰ সংশোধনী বাজি উঠাৰ পিছত শিক্ষাৰ্থীসকলক ধন্যবাদ জনাই শ্ৰেণীকোঠাৰ পৰা ওলাই যাব। তো বন্ধুসকল, আজিৰ ভিডিঅ'খন কেনেকুৱা লাগিল নিশ্চয় তোমালোকে কমেণ্ট বক্সত জনাবা। ভাল হওক বেয়া হওক, তুমি তোমাৰ নিজৰ ব্যক্তিগত মতামত নিশ্চয় তুমি কমেণ্ট বক্সত লিখিবা। আৰু লিখিলে মোৰ যিখিনি ভুল হয় সেই ভুলখিনি মই আগন্তুক ভিডিঅ'ত নিশ্চয় শুধৰণি কৰিবলৈ চেষ্টা কৰিম। আৰু যদি ভাল লাগে নিশ্চয় এটা লাইক কৰি যাবা। লাইক কৰাতে নিশ্চয় টকা পইচা নালাগে। আৰু লাইক কৰিলে কি হয়, মটিভেশ্যন পাওঁ। তোমালোকে যেতিয়া লাইক কৰিবা নিশ্চয় মই মটিভেশ্যন পাম। তো সেইকাৰণে আকৌ এবাৰ জনাইছোঁ ধন্যবাদ ইমানখিনি সময়লৈকে তোমালোকে ভিডিঅ'খন চোৱাৰ কাৰণে। তো সকলোৱে ভালে থাকিব। আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। দেখা হ'ব নেক্সট কোনো এটা ভিডিঅ'ত। ধন্যবাদ।